Hello everyone, welcome back to Assam Career Nokri. So আজিৰ যোনটো জব ইনফৰমেশ্যন লৈ আনিছো মই যোনটো আপোনালোকে ইয়াত দেখিবলৈ পাব। So আজি হ'ল 27 জুলাই 2025। So আমি ইয়াত টাইম ৱেষ্ট নকৰো আৰু যদি আপোনালোকে লাইক কৰা নাই লাইক কৰি ল'ব যাতে ফিউচাৰ ভিডিঅ'ছ আপোনালোকে পাই থাকিব সাজেশনত আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়া নটিফিকেশন পাই থাকিব সাবস্ক্ৰাইব কৰা পাছত। আৰু এটা কথা গোটেইটো লিংক টেলিগ্ৰাম চেনেলত আছে। এইটো হ'ল ৱেবসাইট, ইয়াত খালি আপোনালোকে জব ইনফৰমেশ্যনটো পাব। আৰু যদি আপোনালোকে ইয়াত এপ্লাই কৰিব মন আমাৰ টেলিগ্ৰাম চেনেলত আমাৰ যোনটো এইটো জব পোষ্ট লয় আৰু আপোনাৰ ৰিজিউমে পঠাই দিব ডাইৰেক্ট। যদি আপোনালোকে এলিজিবল হয় আপোনালোকক কণ্টেক্ট কৰা যাব, কাৰণ ৰিজিউমে নচোৱাকে ডাইৰেক্ট এপ্লাই কৰাটো বেয়া। কাৰণ কিছুমান বহুত দেখিছো য'ত ৰিজিউমেত বানান ভুল থাকে, কিছুমান স্কিলছ এড নকৰে, খালি বনাব লাগে বনায়। চ' চব জবৰ কাৰণে বেলেগ বেলেগ ৰিজিউমে প্ৰিফাৰেঞ্চ থাকে। চ' ইয়াত আপোনালোকে টেলিগ্ৰাম চেনেল বা হোৱাটছএপৰ যোনটো ষ্টাৰ্টিং ৱেবছাইট খোলোতে আপোনালোকে লিংক পাই যাব। হোৱাটছএপত আমাক মেছেজ কৰিব আপোনাৰ যোনটো পষ্টটো লাগে, তাৰপিছত আপোনাৰ ৰিজিউমে পঠাই দিব। যদি আপোনালোকে এলিজিবল হয় আপোনালোকক আমাৰ ছাইডৰ পৰা আমি এপ্লাই কৰি দিওঁ উইদাউট এনি ইনভেষ্টমেণ্ট, 0 rupees ফ্ৰীত আমি কৰি দিওঁ। খালি আমাক এটা লাগে আপোনালোকৰ পৰা, এইটো হ'ল ছাবস্ক্ৰাইব এটা, ঠিক আছে। চ' বলক আৰম্ভ কৰোঁ। চ' চবতছে আগত আজিৰ জব আপডেটটো হ'ল এছিষ্টেণ্ট ৰেষ্টুৰেণ্ট মেনেজাৰ ৱায়েটছ হোটেল এণ্ড ৰিজৰ্ট, ঠিক আছে, তিনচুকীয়া আছাম, ঠিক আছে। নেক্সট হ'ল আপোনাৰ ড্ৰাইভাৰ হয় MD চৌফিয়াৰ, ঠিক আছে, ৰাজাছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড গুৱাহাটী আছাম, ঠিক আছে। নেক্সট আছে চিনিয়ৰ HR মেনেজাৰ, ঠিক আছে, চন্দন ৰিটেইল প্ৰাইভেট লিমিটেড, লোকেশ্যন হ'ব ঢেকীয়াজুলি আছাম, ঠিক আছে। ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব ক্লিক কৰি। আৰু ইয়াত নেক্সট আছে একাউণ্টেণ্ট ৰেংক প্ৰজেক্টছ এণ্ড ডে প্ৰাইভেট লিমিটেড, লোকেশ্যন হ'ব আপোনাৰ যোৰহাট আৰু আছাম। আপোনালোকে যদি ইয়াত এপ্লাই কৰিব মন আপোনালোকে ৰিজিউমে ডাইৰেক্ট এই পষ্টটো স্ক্ৰীনশ্বট কৰি বা এছিষ্টেণ্ট বা একাউণ্টেণ্ট পষ্টৰ যোনটো নাম আছে এইটো দি আমাৰ হোৱাটছএপত পঠাই দিব। আপোনালোকৰ ৰিজিউমে যদি ভাল হয় আমি আপোনালোকক এপ্লাই কৰি দিম, আৰু যদি আপোনালোকৰ ৰিজিউমে যদি পাৰফেক্ট নহয় তেতিয়াও আমি হেল্প কৰি দিম, অলপ আইডিয়া দিম কেনেকৈ বনাব লাগে। আৰু এতিয়ালৈকে আজিলৈকে যিমান মানুহে আমাক টেক্সট কৰিছে মেছেজ কৰিছে তেওঁলোকক আমি সদায় সহায় কৰিছোঁ। চ' আপোনালোকেও সহায় পাব, এইটোও ফ্ৰী। এতিয়া CSR এণ্ড এগ্ৰি এছ'চিয়েট মেনেজাৰ আছে এইপিনে, লোকেশ্যন হ'ব এইটো গুৱাহাটী আছাম, ঠিক আছে। নেক্সট আছে আপোনাৰ নিউৰো ইনক্লুজন প্ৰজেক্ট মেনেজাৰ, কোম্পানী হ'ল চিজু সাৰথি উলুবাৰী গুৱাহাটী, ঠিক আছে। ইয়াত এপ্লাই নাও কৰিলে আপোনালোকে পাৰিব। মাৰ্কেটিং এণ্ড চেলছ এছিষ্টেণ্ট মেনেজাৰ, ঠিক আছে, কোম্পানী হ'ল বিশ্বপ, লোকেশ্যন হ'ব হাতীগাঁও চাৰিআলি গুৱাহাটী, ঠিক আছে। এতিয়া হ'ল নেক্সট কণ্টেণ্ট ৰাইটিং ইণ্টাৰ্ণশ্বিপ, ঠিক আছে। আপোনালোকে যদি ইণ্টাৰ্ণশ্বিপ কৰিব মন তেতিয়া কৰিব পাৰিব। জাষ্ট বি ফ্ৰেণ্ডলি NGO, ঠিক আছে, NGO হয় বেলতলা গুৱাহাটী লোকেশ্যন, ঠিক আছে। ইয়াত মই এলিজিবিলিটি দিয়া নাই কাৰণ আপোনালোকে ৰিজিউমে পঠাবই তেতিয়া মই চাই ল'ম নিজে, আমাৰ টিমে চাই ল'ব, ঠিক আছে। চ' নেক্সট আছে এতিয়া ফিল্ড অফিচাৰ গ্ল'বেল মাৰ্কেটিং আই, ঠিক আছে, লোকেশ্যন হ'ব ধেমাজি আছাম, ঠিক আছে। নেক্সট আছে ট্ৰেইনাৰ কাউন্সিলৰ, ঠিক আছে, মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যন, লোকেশ্যন হ'ব গুৱাহাটী আছাম, ঠিক আছে। নেক্সট আছে আপোনালোকৰ প্ৰজেক্ট কৰ্ডিনেটৰ হেল্থ, কোম্পানী হ'ল THF দ্য হাংগাৰ প্ৰজেক্ট, লোকেশ্যন হ'ব এইটো গুৱাহাটী, ঠিক আছে। নেক্সট আছে লেব টেকনিচিয়ান, কোম্পানী হ'ল THF NGO, লোকেশ্যন হ'ব গুৱাহাটী আছাম, ঠিক আছে। নেক্সট আছে আকৌ এছ'চিয়েট মেনেজাৰ CSR এণ্ড হেল্থ, এইটো হ'ল হেল্থ ডিপাৰ্টমেণ্টৰ ছাইডত হ'ব। চ' আপোনালোকে ইয়াত হেল্থৰ যদি কিবা এটা বেকগ্ৰাউণ্ড আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। এটা নেক্সট আছে আপোনালোকে প্ৰগ্ৰাম অফিচাৰ MNCH, ঠিক আছে, পাথ NGO, এইটো এটা NGO। চ' আপোনালোকে এটা কমন চেন্স লগাওক, NGOত মানুহে যদি জব কৰে কি কাম কৰে, তে আপোনাৰ স্কিলছটো যদি ৰিজিউমেত নাই কেনেকৈ ল'ব। চ' আপোনালোকে ইয়াত স্কিলছবোৰ এড কৰিব, আপোনালোকৰ নিজৰ যোনটো চাৰ্টিফিকেটছ লোৱা আছে, যিমান নলেজ আছে, যিমানখিনি আছে, যিমান পাৰে নিজকে দেখাবলৈ যে আপুনি এই জবৰ কাৰণে এলিজিবল হয় এনেকুৱা ৰিজিউমে বনাব লাগিব। চ' লাইক এটা কৰি দিব
যদি ভিডিঅ'টো ভাল পাই আছে আৰু এণ্ডিংলৈকে চাব ঠিক আছে চ' ছাপ্লাই চেইন এনালিষ্ট কোম্পানী হ'ব পাথ NGO লোকেশ্যন হ'ব গুৱাহাটী আছাম নেক্সট হ'ল কোৱালিটি কণ্ট্ৰলাৰ ইউটেক ইনফটেক প্ৰাইভেট লিমিটেড লোকেশ্যন হ'ল ইয়াত আপোনাৰ 4টা জেগাত শিলচৰ আছে তিনচুকীয়া আছে নগাঁও আছে গোলাঘাট আছে ঠিক আছে আপোনালোকে যদি এপ্লাই কৰিব মন হোৱাটছএপতো দিব পাৰে ডাইৰেক্ট স্ক্ৰীনশ্বট কৰি যে এইটো জবটো মোক এপ্লাই কৰিব মন এয়া হ'ল মোৰ ৰেজিউমে বুলি ঠিক আছে যদি আপোনালোকে এপ্লিকেবল হয় আমি এপ্লিকেশ্যনটো ফৰ্ম ফিল আপ কৰি দিম ঠিক আছে তো টেকনিকেল প্ৰগ্ৰাম মেনেজাৰ FAE কোম্পানী হ'ল টাটা ইলেক্ট্ৰনিক্স লোকেশ্যন হ'ল জাগিৰোড মৰিগাঁও ঠিক আছে নেক্সট হ'ল এক্সিকিউটিভ এছিষ্টেণ্ট টু ডাইৰেক্টৰ ঠিক আছে মানিকচন্দ জুৱেলাৰীজ যিহেতু আপোনালোকে দেখিছে মানিকচন্দ জুৱেলাৰী হ'ল এটা আপোনাৰ জুৱেলাৰ শ্বপ হয় যোনটো সোণ ৰূপ যিমান যি আছে চব ইয়াত চেল হয় চ' এইটো হ'ল এটা প্ৰডাক্ট ডিপাৰ্টমেণ্টৰ জব হয় চ' ইয়াত আপোনালোকে কি লাগিব কি নালাগে ইয়াত জানিব লাগিব ডিষ্ট্ৰিক্ট হ'ল কামৰূপ ডিষ্ট্ৰিক্ট ঠিক আছে চ' নেক্সট হ'ল আপোনালোকৰ বেক অফিচ চেলছ এক্সিকিউটিভ বেক অফিচ ঠিক আছে ইয়াত বেক অফিচ মানে চেলছ এক্সিকিউটিভ কিছুমান কাম আছে আপুনি MS Word জানিব লাগিব আপুনি MS Excel জানিব লাগিব এইবোৰ স্কিলছ আপোনালোকে ইয়াত Microsoft Word জানিব লাগিব চ' এইবোৰ আপোনালোকে Excel sheet বনোৱা কি হয় এইবোৰো আপোনালোকে জানিলে ভাল চ' এতিয়া লাষ্ট আমাৰ ভিডিঅ'টো শেষ হ'বলৈ গৈ আছে চ' লাষ্টত হ'ল আপোনাৰ ছলাৰ টেকনিচিয়ান ঠিক আছে লুম ছলাৰ প্ৰাইভেট লিমিটেড লোকেশ্যন হ'ব গুৱাহাটী আছাম এপ্লাই নাও কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু লাইক এটা দি আমাক ছাপোৰ্ট কৰিব পাৰিব চ' মই বাৰে বাৰে কৈ আছোঁ গোটেই লিংকটো টেলিগ্ৰাম চেনেলত আছে ডিছক্ৰিপশ্যনত দি থোৱা আছে আপোনালোকে তাত কৈ ভালকে ডিটেইলছবোৰ চাই ল'ব চ' আজিৰ আপডেট ইমানখিনি আছিল আকৌ গধূলি নতুন এটা ভিডিঅ' আহিব য'ত আপোনাৰ গভৰ্ণমেণ্ট জব কেনেকৈ আপোনালোকে ক্ৰেক কৰিব পাৰিব টিপছ এণ্ড ট্ৰিক্স আপোনালোকে পাই যাব ঠিক আছে চ' বাই টেক কেয়াৰ এণ্ড অল দি বেষ্ট হেই ৱেইট আপুনি এজন ষ্টুডেণ্ট বা জব পাৰ্চন নেকি আৰু আপুনিও ইনষ্টাগ্ৰামৰ সহায়ত এনেদৰে ইনকম কৰিব বিচাৰে নেকি চ' হেল্ল' ডিয়াৰ মাইছেল্ফ ফিজেনাথ আই এম এ ষ্টুডেণ্ট অলছ' এ ডিজিটেল মাৰ্কেটাৰ আৰু যোৱা 2 বছৰ ধৰি মই ডিজিটেল মাৰ্কেটিঙৰ লগত জড়িত হৈ আছোঁ বৰ্তমান মই ৰিচিন নামৰ এটা কোম্পানীত ডেইলি 1-2 ঘণ্টা কাম কৰোঁ ৰিচিন ISO চাৰ্টিফাইড কোম্পানী হয় আৰু ইয়াত কাম কৰি বহুতে ভাল ইনকম জেনেৰেট কৰিছে যদি আপুনিও মোৰ লগত ৰিচিনত কাম কৰি এনেদৰে আৰ্নিং কৰিব বিচাৰে তেন্তে এতিয়াই কণ্টেক্ট আছত ক্লিক কৰক আৰু হোৱাটছএপত মেছেজ কৰক মই আপোনাক ডিটেইলছ শ্বেয়াৰ কৰিম